মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ ক্ৰমে মই পুনৰ শিক্ষাৰ অৰ্থনীতি ইকনমিক্স অফ এডুকেশ্যনৰ ওপৰত পুনৰ এটা ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। যিহেতু তোমালোকে জানাই শিক্ষাৰ অৰ্থনীতি ইকনমিক্স অফ এডুকেশ্যন যিখন পেপাৰ আছে তাত সেইখন তোমালোকৰ 4th ছেমিষ্টাৰ জেনেৰিক ইলেক্টিভৰ হয় 401 পেপাৰ, 6th ছেমিষ্টাৰৰ কাৰণে অনাৰ্ছৰ পেপাৰ হয় আৰু এখন DSC হয়, DSC 603 হয় আৰু 6th ছেমিষ্টাৰে নন অনাৰ্ছৰ কাৰণে এখন 606 পেপাৰ হয়। গতিকে তিনিওটা বেষ্টৰ কাৰণে এই পেপাৰখন প্ৰয়োজন হয়। গতিকে তোমালোকে ভালকৈ চাই যাবাচোন। যিহেতু ইয়াৰ ওপৰত মই আগত এটা ভিডিঅ' দিছোঁ, তোমালোকে চাইছা। এতিয়া মই ফাৰ্ষ্ট ইউনিটটোৰ ওপৰত আগত এটা ভিডিঅ' দিলোঁ। এতিয়া ছেকেণ্ড ইউনিটটোৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ ওপৰত এটা ভিডিঅ' দিছোঁ, তোমালোকে চাই যাবাচোন। কুৱেশ্যন আৰু এনচাৰ লগতে মই কৈ গৈছোঁ, তোমালোকে পঢ়ি যাবা আৰু লগতে লিখি যাবা। এতিয়া চমু কুৱেশ্যন আহিব পাৰে এই ইউনিটটোৰ পৰা এনেকুৱা ধৰণৰ: হিউমেন কেপিটেল ৰেফাৰ্ছ টু দ্য স্কিল এণ্ড নলেজ অফ হিউমেন বিং হু ছেড দিছ, এনেকুৱা ধৰণৰ এটা কোটেশ্যন উঠাই দিব পাৰে। গতিকে এইটো কোনে কৈছিলে? মিছেল পাৰ্কিনে কৈছিলে। এইটো তোমালোকৰ কিতাপত আছে, এইটো মনত ৰাখিবা। কেতিয়াবা কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে বা ডেফিনেশ্যন এটাও আহিব পাৰে যে মানৱ মূলধনৰ এটা সংজ্ঞা দিয়া। গতিকে মানৱ মূলধনৰ এটা সংজ্ঞা দিবলৈ হ'লে তোমালোকে ইংলিছতেই হওক বা অসমীয়াতেই হওক লিখিবলৈ হ'লে এনেকুৱা ধৰণে এটা কোটেশ্যন মনত ৰাখিব পাৰা যে হিউমেন কেপিটেল ৰেফাৰ্ছ টু দ্য স্কিল এণ্ড নলেজ অফ হিউমেন বিংছ, আৰু এইটো তোমালোকৰ মিছেল পাৰ্কিনে কৈছিল। তাৰ পাছত তোমালোকৰ আহিব পাৰে অৰ্থনৈতিক বিকাশ মানে কি, হোৱাট ইজ ইকনমিক ডেভেলপমেণ্ট। ইকনমিক ডেভেলপমেণ্ট বুলি ক'লে আমি অসমীয়াত এনেকৈ কৰিব পাৰোঁ: দেশ এখনৰ অৰ্থনৈতিক কল্যাণ সাধন তথা জনমূৰি আয় বৃদ্ধিত সহায় কৰা প্ৰক্ৰিয়াটোকে অৰ্থনৈতিক বিকাশ বুলি ক'ব পাৰি। যদি আমি ইংলিছত ক'বলৈ হয়, অৰ্থনীতিবিদ মেয়াৰ আৰু বলডুইনৰ মতে আমি এনেকৈ ক'ব পাৰোঁ: ইকনমিক ডেভেলপমেণ্ট ইজ এ প্ৰচেছ হুৱেৰ বাই এন ইকনমিক্স ৰিয়েল নেশ্যনেল ইনকাম ইনক্ৰিজ অভাৰ এ লং পিৰিয়ড অফ টাইম। গতিকে খুব চিম্পলি দিছে, তোমালোকে মনত ৰাখিবলৈ ইমান অসুবিধা নহয়। গতিকে বস্তুটো ভালকৈ পঢ়ি যাবা। নহ'লে আহিব পাৰে মানৱ শক্তি পৰিকল্পনা মানে কি, হোৱাট ইজ মেন পাৱাৰ প্লেনিং। আমি চিম্পলি এনেকৈ লিখিব পাৰোঁ যে মানৱ শক্তি হৈছে দেশ এখনৰ অন্যতম এক অৰ্থনৈতিক সম্পদ। দেশ এখনৰ জনসংখ্যাৰ যিটো অংশই দেশখনৰ উৎপাদনমূলক কামত ৰঙনি যোগায় সেই অংশই হ'ল দেশখনৰ মানৱ শক্তি। গতিকে তাত আমি ইংলিছত যদি এটা কোটেশ্যন লিখিবলৈ হয় বা মানৱ শক্তি পৰিকল্পনাক আকৌ পুনৰ মানৱ সম্পদ পৰিকল্পনা হিউমেন ৰিচোৰ্চ প্লেনিং বুলিও কোৱা হয়, সেইটো কথাও তোমালোকে মনত ৰাখিবা বা কেতিয়াবা শ্বৰ্ট কুৱেশ্যন হিচাপে আহিব পাৰে। এতিয়া যদি কোনোবা এজনৰ আমি সংজ্ঞাটো উঠাই দিবলৈ হয়, ডেফিনেশ্যনটো আমি টেৰেছাৰ এটা দিব পাৰোঁ, তেওঁ যিটো 1999ত দিছে: মেন পাৱাৰ প্লেনিং ইজ দ্য প্ৰচেছ অফ ফ'ৰকাষ্টিং দ্য ফিউচাৰ human resource needs of an organization so that steps can be taken to ensure that these needs are met. গতিকে এনেকৈ ধৰণে তোমালোকৰ এইবোৰ ডেফিনেশ্যনবোৰ মনত ৰাখিবা। গতিকে এনেকুৱা ধৰণৰ 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে। যদি চমু নোট বা শ্বৰ্ট নোট তোমালোকৰ লিখিবলৈ আহে তেতিয়া এনেকুৱা ধৰণৰ হ'ব পাৰে। খুব বস্তুখিনি দীঘলীয়া হৈছে কাৰণে মোৰ আখৰবোৰ অলপ সৰু হৈছে, অকণমান তোমালোকে ডাঙৰ কৰি ল'বা। এতিয়া এনেকুৱা ধৰণৰ আহিব পাৰে মানৱ মূলধন গঠনৰ বৈশিষ্ট্যসমূহ লিখা। মানৱ মূলধন গঠনৰ বৈশিষ্ট্যসমূহৰ ওপৰত তোমালোকৰ এটা শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। গতিকে মানৱ মূলধনৰ বৈশিষ্ট্যসমূহৰ ওপৰত যদি শ্বৰ্ট নোট লিখিবলৈ হয় তোমালোকে এনেকৈ ধৰণে লিখিব পাৰা যে এখন দেশৰ অৰ্থনৈতিক ৰাজনৈতিক দিশৰ বিকাশৰ কাৰণে অত্যাৱশ্যকীয় কৌশল, শিক্ষা তথা অভিজ্ঞতাৰে পুষ্ট মানৱ গঠন আৰু বৃদ্ধিৰ প্ৰক্ৰিয়াই হৈছে মানৱ মূলধন গঠন। ই মানুহৰ বিকাশৰ কাৰণে সৃষ্টিশীল আৰু উৎপাদনমূলক সম্পদসমূহৰ বিনিয়োগৰ লগত জড়িত হয় বা অত্যাৱশ্যকীয় কৌশলসমূহৰ বিকাশ কৰাটোৱে মানৱ মূলধন গঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। যিহেতু এই কৌশল গঠন এক সময়বহুল প্ৰক্ৰিয়া, গতিকে মানৱ সম্পদৰ বিকাশৰ প্ৰক্ৰিয়াত সামগ্ৰিক প্ৰক্ৰিয়াটোক এক দীৰ্ঘম্যাদী আঁচনিৰ পোষকতা কৰে। গতিকে এনেকৈ ধৰণে শ্বৰ্ট নোট যদি লিখিবলৈ আহে তোমালোকে এইটো ইয়াত লিখিব পাৰা। এই কথাখিনি তোমালোকৰ ইয়াত অন্তৰ্ভুক্ত কৰি এই বস্তুখিনি ইয়াত লিখি দিবা। তাৰ পাছত তোমালোকৰ মানৱ শিক্ষাৰ কথাও দিয়া আছে বা মানুহৰ শিক্ষাৰ কথা। এইখিনি গোটেইখিনি মই লাইন বাই লাইন পঢ়ি দিয়া নাই, তোমালোকে লিখি যাবা আৰু পঢ়ি যাবা। প্ৰথমে পঢ়ি ল'বা, তাৰপৰা লিখিবলৈ চেষ্টা কৰিবা। তাৰপাছত অৰ্থনৈতিক বিকাশৰ সূচকৰ ওপৰত তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে। অৰ্থনৈতিক বিকাশৰ সূচকৰ ওপৰত যদি তোমালোকৰ শ্বৰ্ট নোট লিখিবলৈ আহে তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ আহিব পাৰে যে সেইকেইটা হৈছে ইণ্ডিকেটাৰ্ছ অফ ইকনমিক ডেভেলপমেণ্ট হৈছে সকলোৰে কাৰণে শিক্ষাৰ সুযোগ প্ৰদান কৰা। সকলোৰে কাৰণে শিক্ষাৰ সুযোগ প্ৰদান কৰা। 2 নম্বৰতে হৈছে নাৰী শিক্ষা, প্ৰাপ্তবয়স্ক শিক্ষা আৰু অগতানুগতিক শিক্ষা।
আন্তঃৰাষ্ট্ৰীয় বুজাপৰা এনেকুৱা ধৰণে মই 4টা পইণ্ট তোমালোকক দি দিছোঁ যিহেতু শ্বৰ্ট নোটটো তোমালোকৰ 4 নম্বৰে আহিব গতিকে সেইকেইটাকে অকণমান তোমালোকে বহলাই লিখিবা যিহেতু অৰ্থনৈতিক বিকাশ সাধন কৰিবলৈ হ'লে আমি সকলোৰে কাৰণে শিক্ষাৰ সুযোগ প্ৰদান কৰিবই লাগিব শিক্ষাৰ যদি সুবিধা নাথাকে মানুহে অৰ্থনৈতিকভাৱে বিকাশ সাধন কৰিব নোৱাৰে লগতে আমি নাৰী শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব আৰু প্ৰাপ্তবয়স্ক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ লগতো গুৰুত্ব দিব লাগিব আৰু লগতে আমি আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্যৱস্থাৰ লগত বা আন্তঃৰাষ্ট্ৰীয় যেটো বুজাপৰা আমাৰ বেলেগ দেশৰ লগত যেটো বুজাপৰা আদান প্ৰদান সেইখিনি আমাৰ ক্ষেত্ৰতো জ্ঞান থাকিব লাগিব গতিকে আন্তৰ্জাতিক বুজাপৰাটো ইয়াত শিক্ষা প্ৰদান কৰিব লাগিব গতিকে এইকেইটাই হৈছে অৰ্থনৈতিক বিকাশৰ সূচক বুলি কোৱা হয় গতিকে এইখিনি তোমালোকে অকণমান বহলাই লিখিবা মাৰ্কছটো যিমান আহে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কিমান লিখিবা সেইটো চাবা তাৰপাছত তোমালোকৰ ৰচনাধৰ্মী যদি প্ৰশ্ন আহে মানৱ মূলধন গঠনৰ সংজ্ঞা দিয়া মানৱ মূলধন গঠনৰ উৎসসমূহ চমুকৈ লিখা এনেকুৱা ধৰণৰ দিব পাৰে গতিকে মানৱ মূলধনৰ গঠনৰ অলৰেডি আমি সংজ্ঞা আগত দি আহিছোঁ গতিকে সেইটো মই ৰিপিট কৰা নাই এতিয়া মানৱ মূলধন গঠনৰ যদি উৎসসমূহৰ কথা ক'বলৈ যাওঁ প্ৰথমতেই হ'ব শিক্ষাত কৰা বিনিয়োগ আমি শিক্ষাত বিনিয়োগ কৰিব লাগিব তাৰপাছত শিক্ষাত বিনিয়োগ কৰিলেহে আমাৰ মানৱ মূলধনৰ যেটো উৎস সেইটো আমি সুন্দৰভাৱে কৰিব পাৰিম তাৰপাছত দিয়া হৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ আমি স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আমি যেতিয়া বিনিয়োগ কৰিম তেতিয়াহে আমাৰ কি হ'ব অৰ্থনৈতিক বিকাশ সাধন হ'ব গতিকে সোৰ্চেছ অফ আমাৰ যিবোৰ মানৱ মূলধন গঠনৰ কৈছে যে আমাৰ শিক্ষাৰ ক্ষেত্ৰতো বিনিয়োগ কৰিবই লাগিব শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিলেহে প্ৰকৃত মানৱ সম্পদ গঠন কৰিব পৰা যাব ঠিক তেনেদৰে স্বাস্থ্যৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব লাগিব এজন ব্যক্তি সুস্বাস্থ্যৱান হ'লেহে তেওঁ নিজৰ কাম কাজ ভালকৈ পৰিচালনা কৰিব লাগিব আমি গতিকে দৰৱ পাতি পৰিষ্কাৰ পৰিচ্ছন্নতা বা স্বাস্থ্য বিধি নিয়মৰ কাৰণে আমাৰ যিখিনি খৰচ পাতি কৰিব লাগে তাত আমি বিনিয়োগ কৰিবই লাগিব ঠিক তেনেধৰণে চাকৰিকালীন প্ৰশিক্ষণ অন দা জব ট্ৰেইনিং এজন ব্যক্তিয়ে যদি চাকৰি এটা পায় কোনোবা এটা চাকৰিত নিযুক্তি লাভ কৰে তেওঁক যদি ট্ৰেইনিঙৰ ব্যৱস্থা এটা দিয়া হয় বা ট্ৰেইনিং কৰা হয় তেতিয়া তেওঁ সেই কামখিনি এফিচিয়েণ্টলি কৰিব পাৰে গতিকে আমি চাকৰিকালীন প্ৰশিক্ষণটো এটা খুব জৰুৰী বিষয় তাৰ লগতে প্ৰব্ৰজন মাইগ্ৰেশ্যনটো মানৱ মূলধন গঠন প্ৰক্ৰিয়াত অৱদান যোগায় গতিকে ইয়াতো আমি উৎসৰ ইয়াতো বিনিয়োগ কৰিব লাগিব বা তথ্য আহৰণত কৰা ব্যয় তথ্য আহৰণতো ব্যয় কৰিব লাগিব লগতে আমি প্ৰাপ্তবয়স্কসকলৰ কাৰণে অধ্যয়নসূচী ব্যয় কৰিব লাগিব এই গোটেইখিনিয়ে কি কৰিব আমাৰ মানৱ মূলধন গঠনত সহায় কৰিব আৰু মানৱ মূলধন গঠনৰ এইখিনি হৈছে উৎস গতিকে এইখিনি যেহেতু লং কুৱেশ্যন টাইপ আহিব পাৰে অকণমান তোমালোকে দীঘলকৈ লিখিবা এতিয়া ইয়াৰ লগতে তোমালোকৰ আহিব পাৰে মানৱ মূলধন গঠনত শিক্ষাৰ ভূমিকা লিখা এতিয়া মানৱ মূলধন গঠনত যদি আমি শিক্ষাৰ ভূমিকাৰ কথা ক'বলৈ হয় মানৱ মূলধন গঠনৰ শিক্ষাৰ ভূমিকাটো যথেষ্ট আমি পইণ্ট ৱাইজ আমি যদি ক'বলৈ যাওঁ এনেকুৱা ধৰণে আমি পইণ্ট ৱাইজ লিখিব পাৰোঁ শিক্ষাই কৌশলৰ বিকাশ সাধন কৰে সাধন কৰেলৈকে আছে সহায়কটো এনেই আহি গ'ল তোমালোকেতো কাটি দিবা শিক্ষাই কৌশল বিকাশত সাধন কৰে শিক্ষাই ব্যক্তিৰ উৎপাদন ক্ষমতা বিকাশ সাধন কৰে শিক্ষাই মানৱ আচৰণৰ সংশোধন কৰে শিক্ষাই ব্যক্তিক নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সচেতন কৰি তোলে গতিকে এনেকুৱা ধৰণে আমি কিছুমান বৈশিষ্ট্য দিব পাৰোঁ বা আমাৰ শিক্ষাৰ ভূমিকাৰ কথা ৰোলৰ কথা আমি ক'ব পাৰোঁ গতিকে এইখিনি কুৱেশ্যন তোমালোকে মাৰ্কছটো কিমান আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিবা বাৰে বাৰে এটা কথাই কৈছোঁ যদি তোমালোকৰ মাৰ্কছটো অলপ বেছিকৈ আহে 12 নম্বৰ বা 11 নম্বৰ ভিতৰত আহে আৰু দুটামান পইণ্ট উল্লেখ কৰি দিবা যদি শ্বৰ্ট নোট টাইপত আহে বা কোনোবা এটা কুৱেশ্যনৰ লগত জইনলি দি দিয়ে তেতিয়া তোমালোকে এনেকুৱা ধৰণে 4 নম্বৰ বা 5 নম্বৰৰ কাৰণে ইমানখিনি লিখিলেই যথেষ্ট হ'ব গতিকে এইখিনি লিখিবা লগতে মই কুৱেশ্যনটো বনাই নিদিলোঁ গতিকে কুৱেশ্যনটো তোমালোকৰ ইয়াত এনেকুৱা ধৰণৰ হ'ব পাৰে যে মানৱ শক্তি পৰিকল্পনাৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা এনেকৈ ধৰণে যদি কুৱেশ্যনটো আহে তেতিয়া তোমালোকে এইটো কৰিবা যে মানৱ শক্তি পৰিকল্পনাৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ মানৱ শক্তি পৰিকল্পনা হ'ল এক প্ৰক্ৰিয়া যি পূৰ্ব অনুমান বিকাশ আৰু নিয়ন্ত্ৰণক অন্তৰ্ভুক্ত কৰে মানৱ শক্তি পৰিকল্পনাৰ দেখা এক উদ্যোগ সঠিক সময়ত সঠিক ঠাইত সঠিক কামৰ কাৰণে সঠিক প্ৰকৃতিৰ উপযুক্ত সংখ্যক ব্যক্তিক নিশ্চিত কৰে আৰু মানৱ শক্তি পৰিকল্পনাৰ ব্যক্তিগত পৰিকল্পনা বা মানৱ সম্পদ পৰিকল্পনা নামেৰেও জনা যায় এনেকুৱা ধৰণে তোমালোকে মানৱ শক্তি প্ৰকৃতিৰ যিখিনি প্ৰকৃতি আছে সেইখিনি উল্লেখ কৰিব পাৰি লগতে আমি অবজেক্টিভখিনি যদি ক'বলৈ যাওঁ তেতিয়া আমি এনেকুৱা ধৰণে ক'ব পাৰোঁ যে মানৱ সম্পদৰ গুণগত আৰু সংখ্যাগত দিশসমূহ পৰিচালনা কৰা হয় জ্ঞান কৌশল মানৱ যোগ্যতা নিয়মানুৱৰ্তিতা আদি প্ৰগতি সাধনত সহায় কৰে মানৱ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰা হয় মানৱ সম্পদৰ পৰ্যাপ্ত পৰিচালনা কৰি ঔদ্যোগিক সম্পৰ্ক উন্নত কৰা হয় মানৱ শক্তিৰ অভাৱ সম্পৰ্কে অনুসন্ধান কৰা হয় আৰু তাৎক্ষণিক অভাৱ পূৰণৰ বাবে কাৰ্য সম্পাদন কৰা হয় গতিকে এনেকুৱা ধৰণে আমি ক'ব পাৰোঁ লগতে তোমালোকে এইটো ক'ব পাৰা যে শিক্ষাত বিনিয়োগ বুলিলে কি বুজা শিক্ষা বেলেগ এটা কুৱেশ্যন যদি আহে
যে শিক্ষাত বিনিয়োগ বুলিলে কি বুজা আৰু শিক্ষা বিনিয়োগক প্ৰভাৱিত কৰা উপাদানসমূহ আলোচনা কৰা গতিকে এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে তেতিয়া এইটো আমি শিক্ষাত বিনিয়োগটো আমি এনেকৈ কৰিব পাৰি শিক্ষা এক বিনিয়োগ বুলি ক'ব পাৰি আৰু শিক্ষাত বিনিয়োগ হৈছে এনে এক প্ৰক্ৰিয়া য'ত কোনো এজন ব্যক্তিক শিক্ষিত কৰি তুলিবৰ কাৰণে অৰ্থৰ প্ৰয়োজন কৰা হয় যাতে ভৱিষ্যতে তেওঁ অধিক লাভ উৎপাদন কৰিব পাৰে শিক্ষাত বিনিয়োগৰ ধাৰণাটো বহুতো উপাদানৰ দ্বাৰা প্ৰভাৱিত কৰিব পৰা যায় আৰু সেই উপাদানসমূহ হৈছে এনেধৰণৰ মানুহৰ বিত্তীয় অৱস্থা বা উপাৰ্জনৰ মাত্ৰা মই আণ্ডাৰলাইন কৰিবলৈ থাকি গ'ল তোমালোকে প্ৰতিটো পইণ্ট হেডিং পইণ্টটো আণ্ডাৰলাইন কৰিবা আৰ্থ সামাজিক পৰিস্থিতি উপভোক্তাৰ চাহিদা ৰাজনৈতিক পৰিৱেশ শৈক্ষিক আঁচনি গতিকে শৈক্ষিক আঁচনি ৰাজনৈতিক পৰিৱেশ উপভোক্তাৰ আঁচনি আৰ্থ সামাজিক পৰিস্থিতি মানুহৰ বিত্তীয় অৱস্থাৰ উপাৰ্জন এইবোৰৰ ওপৰত কি হয় শিক্ষাৰ বিনিয়োগটো নিৰ্ভৰ কৰে গতিকে এইকেইটা তোমালোকে পইণ্ট বহলাই লিখিবা আৰু এনেকুৱা ধৰণৰ লং কুৱেশ্যন অহাৰ সম্ভাৱনীয়তা থাকে গতিকে তোমালোকৰ যিহেতু ছেকেণ্ড ইউনিটত যিকেইটা টপিক আছে সেই টপিককেইটাৰ পৰা মই সিলেক্টেড কেইটামান কুৱেশ্যন দি দিছোঁ গোটেইকেইটা টপিক মই চুব পৰা নাই একেটা ভিডিঅ'তে গোটেইখিনি বস্তু দিয়াটো ইমান সম্ভৱ নহয় গতিকে যিকেইটা পাৰিছোঁ কুৱেশ্যন ৱাইজ তোমালোকক দিছোঁ তোমালোকে চাবা আৰু স্পেচিয়েল যদি কোনোবা এটা টপিকৰ ওপৰত তোমালোকৰ বেছিকৈ প্ৰয়োজন হয় তোমালোকে জনালে মোৰো ভিডিঅ'টো বনাবলৈ সুবিধা হ'ব গতিকে তোমালোকে চাবা আৰু কিবা যদি বেলেগ ধৰণৰ টপিকৰ বেছিকৈ প্ৰয়োজন হয় সেইটো ক'লে মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ধন্যবাদ